নমস্কাৰ নতুন এটা ভিডিঅলৈ আপোনালোকক পুনৰ স্বাগতম জনাইছো সমৰ্থ এডমিশন পৰ্টেলত কেনসেলেশন প্ৰসেছৰ ওপৰত এখন নোটিছ প্ৰকাশ পাইছে যদি আপোনালোকে নিজৰ এডমিশনটো কেনসেল কৰাব খোজে যদি আপোনালোকে প্ৰথম মেৰিট লিষ্টত যিখনত নাম আহিছিল সেইখনত এডমিশন ললে কিন্তু সেকেন্ড মেৰিট লিষ্টত বেলেগ এখনৰ নাম আহিছে আপুনি সেইখনত যদি লবলৈ ইচ্ছা কৰে তেনেহলে আপোনালোকে এডমিশনটো কেনসেল কৰাব পাৰিব বহুতে এই কথাটো লৈ কমেন্ট কৰি আছিল যে মই এডমিশনটো কিদৰে কেনসেল কৰাম মোৰ সেকেন্ড মেৰিট লিষ্টত নাম আহিছে মোৰ সেইখনত লবলৈ ইচ্ছা আছে আপোনালোকে আজি 5 বজাৰ আগত আপোনালোকে এডমিশনটো কেনসেল কৰাব পাৰিব যদি আপোনালোকে এডমিশনটো কেনসেল কৰাব খোজে অনলাইন এতিয়ালৈকেতো মই অপচনটো দেখা নাই সেইবাবে কৈছো আপোনালোকক যিমান পাৰে সোনকালে আপোনালোকে কলেজ কৰ্তৃপক্ষৰ লগত যোগাযোগ কৰক তেওঁলোকে আপোনালোকক মেনুৱেলি যেটো আপোনাৰ এডমিশন আছে হেতু কেনসেল কৰাই দিব পাৰিব তেতিয়া আপোনালোকে বেলেগ কলেজ বা বেলেগ ইউনিভাৰ্সিটিত আপোনালোকে এডমিশন লবগে পাৰিব ঠিক আছে যি সকলৰ প্ৰথম মেৰিট লিষ্টত নাম আহিছিলে তেওঁলোকে এডমিশন অলৰেডি লৈছেগে আৰু যদি সেকেন্ড মেৰিট লিষ্টত বেলেগ এখন কলেজ বা ইউনিভাৰ্সিটিত তেওঁলোকে সিট পাইছে যদি সেকেন্ড মেৰিট লিষ্টত যিখনত সিট পাইছে সেইখনত যদি এডমিশন লবলৈ ইচ্ছা কৰিছে তেনেহলে কলেজ বা ইউনিভাৰ্সিটিত গৈ আপোনালোকে প্ৰথমতে যোনখনত এডমিশন লৈছিলে সেই এডমিশনটো কেনসেল কৰাই পুনৰ সেকেন্ড মেৰিট লিষ্টত যিখনত নাম আহিছে সেইখনত আপোনালোকে এডমিশন লব পাৰিব ঠিক আছে স্পট এডমিশনৰ সকলো তথ্য দিয়া হৈছে লিষ্ট নোটিছখন ডেসক্ৰিপচনত দিয়া হৈছে আপোনালোকে চাই লব পাৰে মেৰিট লিষ্ট অপচনটো ক্লিক কৰি আপোনালোকে মেৰিট লিষ্ট কিখন ডাউনলোড কৰি লব পাৰিব বৰ্তমানলৈকে কোনো ধৰণৰ থাৰ্ড মেৰিট লিষ্ট প্ৰকাশ পোৱা নাই আৰু যে থাৰ্ড মেৰিট লিষ্ট প্ৰকাশ পাব আশা দেখা নাই যেহেতু আজিৰ পৰা আপোনালোকৰ এডমিশন প্ৰক্ৰিয়া আৰম্ভ হৈ গৈছে সেকেন্ড মেৰিট লিষ্টটো দুটা বেষ্টত প্ৰকাশ পোৱা কথা আছিল কিন্তু দুটা বেষ্টত প্ৰকাশ মোৰ মতে নাপাব এখনতে আপোনালোকৰ দি দিয়া হৈছে সাগে যদি আপোনালোকে চেক কৰি থাকিব যদি আহে পৰৱৰ্তী সময়ত মই ভিডিও বনাই দি দিম কিন্তু মোৰ মতে আৰু মেৰিট লিষ্ট প্ৰকাশ পোৱাৰ সম্ভাৱনা নাই এতিয়া আপোনালোকে সেকেন্ড মেৰিট লিষ্টত যদি আপোনাৰ নাম আহিছে তেনেহলে আপোনালোকে এডমিশন অফাৰটো কিদৰে একচেপ্ট কৰিব পাৰিব হেতু মই দেখুৱাই দিছো পোন প্ৰথমতে আপোনালোকে লগইন কৰিব লাগিব লগইন অপচনটোত আপোনালোকে ক্লিক কৰিব তাৰ পাছত আপোনাৰ ৰেজিষ্ট্ৰেচন নাম্বাৰ আৰু ইমেইল আইডিটো আপোনালোকে ফিল আপ কৰি ল'ব তাৰ পাছত ক্যাপচাৰটো ফিল আপ কৰি আপোনালোকে লগইন অপচনটো ক্লিক কৰিব লগইন অপচনটো ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ ডেস্কবৰ্ডটো এডৰে শো কৰিব দেখিছে আপোনাৰ ডেস্কবৰ্ডটো এডৰে শো কৰিছে ডেস্কবৰ্ডটো আগতকৈ অলপ খালখলনি কৰা হৈছে ইয়াত আপোনালোকৰ এটা ইম্পৰ্টেন্ট নোট আহিছে আপোনালোকে দেখিবলৈ পাইছে ইয়াৰ নোটটো কোৱা হৈছে যে যদি আপোনালোকৰ প্ৰথম মেৰিট লিষ্ট আৰু সেকেন্ড মেৰিট লিষ্ট দুইখনতে নাম আহিছিলে অলৰেডি যদি আপোনালোকে প্ৰথম মেৰিট লিষ্টত নাম আহোতে যদি আপুনি এডমিশন লৈ লৈছে এতিয়া সেকেন্ড মেৰিট লিষ্টত নাম আহিছে আপোনালোকে যদি হেখনত এডমিশন লব ইচ্ছা কৰে তেনেহলে তেতিয়া এডমিশন অফাৰটো কেনসেল কৰিব পাৰিব আজি 5 বজাৰ আগত ঠিক আছে 26 তাৰিখ অৰ্থাৎ আজি 5 বজাৰ আগত আপোনালোকে ৰিকুৱেষ্ট টু কেনসেলেশনৰ অপচনটো পাব অনলাইন এতিয়ালৈকে শো কৰা নাই সেইবাবে মই কৈছো যে আপোনালোকে কলেজত গৈ আপোনালোকে যোগাযোগ কৰক আৰু যি সকলৰ প্ৰথম মেৰিট লিষ্টত নাম আহিছে তেওঁলোকৰ এডমিশন হৈ গৈছে কিন্তু সেকেন্ড মেৰিট লিষ্টত তেওঁলোকে কোনো অফাৰ পোৱা নাই বা সেকেন্ড মেৰিট লিষ্টত তেওঁলোকৰ কোনো এডমিশনৰ বাবে অফাৰ পোৱা নাই তেতিয়া আপোনালোকে এডমিশনটো কেনসেল কৰাব নোৱাৰিব কেনসেল এই সকলহে কৰিব পাৰিব যি সকলে প্ৰথম মেৰিট লিষ্টতো অফাৰ আহিছে সেকেন্ড মেৰিট লিষ্টতো অফাৰ আহিছে প্ৰথম মেৰিট লিষ্টত অফাৰ হোৱাৰ পাছত যদি আপোনালোকে এডমিশন লৈছে এতিয়া যদি সেকেন্ড মেৰিট লিষ্টত নাম হোৱাৰ পাছত যদি আপোনালোকে কলেজখন চেঞ্জ কৰিব খোজে বা বেলেগ আপোনালোকে সেকেন্ড মেৰিট লিষ্টত যিখনত নাম আহিছে সেইখনত যদি এডমিশন লব খোজে তেতিয়াহে আপোনালোকে ৰিকুৱেষ্ট টু কেনসেলেশনৰ অপচনটো লাভ কৰিব বা আপোনালোকে এডমিশনটো কেনসেল কৰাব পাৰিব ইয়াৰ বাবে আপোনালোকে অতি সোনকালে গৈ কলেজ কৰ্তৃপক্ষৰ লগত আপোনালোকে যোগাযোগ কৰক তেওঁলোকে আপোনালোকৰ এডমিশনটো কেনসেল কৰি দিব পাৰিব আৰু এতিয়া যি সকলৰ সেকেন্ড মেৰিট লিষ্টৰ নাম আহিছে তেওঁলোকে সোনকালে এডমিশন অফাৰটো একচেপ্ট কৰি এডমিশন লবগে পাৰিব 26 27 28 3 দিন আপোনালোকৰ এডমিশন হ'ব সেকেন্ড মেৰিট লিষ্ট ষ্টুডেন্ট সকলৰ বাবে যি সকলে এতিয়ালৈকে এডমিশন অফাৰটো একচেপ্ট কৰা নাই মেৰিট লিষ্টত নাম হোৱাৰ পাছতো তেওঁলোকে সোনকালে একচেপ্ট কৰক একচেপ্ট নকৰাকৈ আপোনালোকে এডমিশন লব নোৱাৰিব একচেপ্ট কৰিবৰ বাবে আপোনালোকে লগইন কৰাৰ পাছত তললে স্ক্ৰল কৰিব তললে স্ক্ৰল কৰাৰ পাছত আপোনালোকে দেখিবলৈ পাব তললে আপোনালোকে স্ক্ৰল কৰি দিব এতিয়া দেখিছে আপোনালোকে লিষ্ট 2 বুলি আছে লিষ্ট 2 যদি আপোনালোকৰ নাম আহিছে তেনেহলে আপোনালোকৰ শো কৰিব লিষ্ট 1 সিলেক্ট কৰি আপোনালোকে চাব পাৰে তাত মোৰ নো অফাৰ আহি আছে যেহেতু মই সেকেন্ড মেৰিট লিষ্টতহে সিলেকশন হৈছে এতিয়া মোৰ তিনিখন কলেজত সেকেন্ড মেৰিট লিষ্টত নাম আহিছে এতিয়া আপোনালোকে যোনখনত এডমিশন লবলৈ ইচ্ছা কৰে সেইখনত এডমিশন অফাৰটো একচেপ্ট কৰিব লাগিব কিদৰে কৰিব হেতু দেখুৱাই দিছো আপোনালোকে সিওৰ হৈ লব আপোনালোকে যোনখনত লবলৈ ইচ্ছা কৰে সেই কলেজখন আপোনালোকে চাই লব তাৰ সাইডত আপোনালোকে একচেপ্ট অফাৰৰ অপচনটো পাব একচেপ্ট অফাৰ অপচনটো ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ ইয়াত ডিক্লাৰেচনটা আহিব হেতু আপোনালোকে টিক মাৰ্ক দি কনফাৰ্ম কৰিব লাগিব যদি এইদৰে শো কৰে তেনেহলে এটো আকৌ ক্লোজ কৰি পেলাই আকৌ পুনৰ আপোনালোকে একচেপ্ট অপচনটো ক্লিক কৰিব দেখিছে তাৰ পাছত পুনৰ আপোনালোকে একচেপ্ট কৰিব তাৰ পাছত আপোনালোকে দেখিবলৈ পাইছে ডিক্লাৰেচনটো আপোনালোকৰ আহি যাব কলেজ নেম থাকিব টিক মাৰ্ক দিব তাৰ পাছত আপোনালোকে টাইপ কনফাৰ্ম ইন ইনপুট বক্স টু একচেপ্ট অফাৰ দেখিছে আপোনালোকে এই যেটো বক্স দিয়া হৈছে বক্সটোত আপোনালোকে কনফাৰ্ম বুলি টাইপ কৰিব টাইপ কনফাৰ্ম ইন ইনপুট বক্স টু একচেপ্ট অফাৰ আপোনালোকে কনফাৰ্ম বুলি টাইপ কৰাৰ পাছত একচেপ্ট অপচনটোত আপোনালোকে ক্লিক কৰি দিব ঠিক আছে কনফাৰ্ম বুলি টাইপ কৰিব তাৰ পাছত আপোনালোকে একচেপ্ট অপচনটো ক্লিক কৰিব
অলপ সময় লোডিং হৈছে দেখিছে লোডিং হোৱাৰ পাছতে আপোনালোকৰ এডমিশ্যনটো কনফাৰ্ম হৈ যাব যিখন কলেজত আপোনালোকে একচেপ্ট কৰিছে এটা একচেপ্ট কৰাৰ পাছত আপোনালোকে ফৰ্মখন প্ৰিন্ট দিব লাগিব যদি প্ৰিন্ট দি থৈছে তেনেহলে সেই ফৰ্মখন আৰু যিসমূহ ডকুমেন্ট আপোনালোকে আপলোড কৰিছিলে সেই ডকুমেন্টখিনি লৈ গৈ আপোনালোকে এডমিশ্যনটো ল'বগে লাগিব কি ডকুমেন্ট নিব লাগিব হেতু মই আগতে অলৰেডি কৈছোই বা আপোনালোকে কলেজৰ লগত যোগাযোগ কৰিও আপোনালোকে খবৰ লৈ ল'ব পাৰে কি ডকুমেন্ট নিব লাগিব বা কি কৰিব লাগিব তেতিয়া আপোনালোকে 26 27 28 3 দিন সময় দিছে এতিয়া আপোনালোকে গৈ কলেজত এডমিশ্যন ল'বগে লাগিব ফিজ পেমেন্ট আপোনালোকে অফলাইনে কৰিব লাগিব অনলাইন কোন ধৰণৰ ফিজ পেমেন্ট কৰিবলৈ দিয়া নাই এতিয়ালৈকে আপোনালোকে কলেজত গৈ এডমিশ্যন লৈ ফিজ পেমেন্ট কৰিলেই আপোনালোকৰ এডমিশ্যনটো কনফাৰ্ম হৈ যাব ঠিক আছে এইদৰে আপোনালোকে সেকেন্ড মেৰিট লিষ্টত নাম হোৱা ষ্টুডেন্টখিনিয়ে এডমিশ্যন অফাৰটো একচেপ্ট কৰি এডমিশ্যন ল'বগে পাৰিব আৰু যিসকলৰ এডমিশ্যন কেনসেল কৰাবলগীয়া আছে তেওঁলোকে অতি সোনকালে কলেজৰ লগত যোগাযোগ কৰক তেওঁলোকে এডমিশ্যনটো কেনসেল কৰাই সেকেন্ড মেৰিট লিষ্টত যদি আপোনালোকৰ নাম আহিছে তেনেহলে আপোনালোকে কলেজখন চেঞ্জ কৰিব পাৰিব বা আপোনালোকৰ সেকেন্ড মেৰিট লিষ্টত যিখনত নাম আহিছে আপোনালোকে সেইখনত এডমিশ্যন ল'ব পাৰিব ধন্যবাদ যদি ভিডিওটো চাই অলপ হলেও উপকৃত হৈছে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ডেসক্ৰিপচনত মোৰ মেইল আইডি দিয়া হৈছে মেইল আইডিত আপোনালোকে মোবাইল নাম্বাৰটো সেন্ড কৰিব পাৰে যদি সমৰ্থ ৰিলেটেড কিবা কথা সুধিবলগীয়া আছে তেনেহলে আপোনালোকে মেইল আইডিত মোৰ মোবাইল নাম্বাৰটো সেন্ড কৰি দিব মই আপোনালোকৰ লগত যোগাযোগ কৰিম ধন্যবাদ